নমস্কাৰ, মই আছোঁ বৰ্তমান ডিব্ৰুগড়ত। পিছফালে চাব পাৰে অ'লা শ্ব'ৰুমত, আৰু আমাৰ স্কুটিখন আছে ইয়াত, অ'লা S1X। খুব এখন ফিচাৰ ৰিচ, মানে বহুতখিনি ফিচাৰ্ছ থকা এখন ইলেক্ট্ৰিক স্কুটি আপুনি পাই যায়। ফুল স্পীড দিছোঁ, নৰ্মেল মোড, স্পৰ্টছ মোড লগাই দেখাইছোঁ। এয়া স্পৰ্টছ লাগি গ'ল। স্পৰ্টছ মোডৰ স্পীডটো বহুত বেছি, আপোনালোকে চাব পাৰে। 1,08,000 পৰা 1,10,000 ভিতৰত আপোনালোকে এই 3 কিলোৱাটৰ মডেলটো আপুনি পাই যাব। 80,000 কিলোমিটাৰ আৰু 8 বছৰ বেটেৰী ৱাৰেণ্টি ইয়াত পালোঁ। চ' সেইকাৰণে 8 বছৰলৈকে এটলিষ্ট আমাৰ চিন্তা নাই। আৰু ইয়াত ছাবচিডি আছে 20,000 টকা। তাৰ মানে হ'ল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 5,000 টকা ছাবচিডি আছে আৰু অসম চৰকাৰৰ 15,000 টকা ছাবচিডি আছে, টোটেল 20,000 টকা ছাবচিডি। তো টেকনিকেলি চাবলৈ গ'লে আমাৰ প্ৰায় 88,000 বা 90,000ৰ ওচৰত আমাৰ ইয়াৰ কষ্ট পৰিল।